নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 অক্টোবৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা বিতৰণ কৰিলে। আপোনাৰ একাউণ্টত আপুনি 10,000 কোটি টকা পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। প্ৰতিটো সমষ্টিৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই গ'ল। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা পোনপটীয়াকৈ সোমাই যাব। চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 21 নম্বৰ কিস্তি অতি শীঘ্ৰে প্ৰদান কৰিব। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে কিমান তাৰিখত টকা প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আপোনাৰ বাবে সোণালী সুযোগ প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উপহাৰৰ টোপোলালৈ নগাঁৱলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈছে আৰু 26,685 গৰাকী মহিলাই পাব 10,000 কোটি টকাৰ চেক। আপুনি 10,000 কোটি টকাৰ চেক পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণৰ বাবে হ'ব উপস্থিতি আৰু অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণৰ বাবে উপস্থিত হৈছে। কেৱল এয়াই নহয়, নগাঁৱৰ মাজমজিয়া আৰু কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগৰ SBIৰ সন্মুখৰ পথছোৱা গৌৰৱ পথ হিচাপে কৰিব নামাকৰণ। যুটীয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্যালয় কৰিব উদ্বোধন। কেৱল এয়াই নহয়, 10 স্কুলত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ছুইমিং পুল আৰু এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি আত্মীয়গোটৰ 10,000 কোটি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মীয়গোটৰ প্ৰতিজন মহিলাক 10,000 কোটি টকা বিতৰণ কৰিবলৈ সাজু হৈ পৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি হৈছে 22 অক্টোবৰ, শেষ সময়সীমা। PMUY ঘৰৰ বাবে জিঅ' টিকিং কৰিলেনে আপুনি ঘৰৰ বাবে ঘোষ বিচাৰিলে এই নম্বৰত দিয়ক আপুনি অভিযোগ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰত জিঅ' টিকিং কৰে তেনে ক্ষেত্ৰত কেনেকৈ কৰিব। PMUY ঘৰৰ বাবে জিঅ' টিকিং কৰিলেনে আপুনি। আজি হৈছে 22 অক্টোবৰ, জিঅ' টিকিং কৰাৰ শেষ সময়সীমা। PMUY ঘৰৰ বাবে জিঅ' টিকিঙৰ সময়সীমা কৰা হৈছে বৃদ্ধি। 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে জৰীপৰ সময়সীমা। আজিৰ ভিতৰতে কৰি লওক জিঅ' টিকিঙৰ কাম কাজ। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰী পাব চৰকাৰী পকী ঘৰ। PMUYৰ ঘৰ দিয়াৰ নামত টকা লেনদেন কৰাসকল সাৱধান হওক। টকা লেনদেন কৰাসকল পৰিব ভয়ংকৰ বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰতে। মানকাছাৰ খণ্ড উন্নয়ন বিষয় মুকলি কৰিছে ব্যক্তিগত ফোন নম্বৰ 8638912691। এইটো নম্বৰ এতিয়া ছেভ কৰক আপোনাৰ মোবাইল ফোনত। লগে লগে দিব আপুনি অভিযোগ। লগতে আপোনাৰ গাঁও বা অঞ্চলত যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰা নাই বা পঞ্চায়তৰ পৰা মানুহ আহি জিঅ' টিকিং কৰাই দিয়া নাই তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি নিজৰ মোবাইল ফোনৰ জৰিয়তেও কৰি লওক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দবকাত চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ জাননীৰ পিছতে লাগিছে হাহাকাৰ। দবকাত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। হঠাৎ জাননী পাই উচ্ছেদিতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সাজু হৈছে প্ৰশাসন। প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি আৰম্ভ। বান্ধি দিয়া হৈছে ডেডলাইন। ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে জাননী। এই মাহৰ ভিতৰতে আঁতৰি যাবলৈ জাননী জাৰি কৰিছে হোজাই জিলা বন বিভাগে। হঠাৎ উচ্ছেদৰ জাননী পাই হাহাকাৰ বেদখলকাৰীৰ মাজত। বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি আছিল লোকসকলে। দবকাৰ যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আছিল বেদখলকাৰীয়ে। এই মাহৰ পৰিৱৰ্তে 2 মাহৰ সময় বিচাৰি বেদখলকাৰীৰ কান্দোনৰ ৰল। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰ একশ্যন আৰম্ভ। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMUYৰ চৰকাৰী ঘৰ। কোনো স্কিমত নচলিব ৰাজনীতি, হাগ্ৰামা মহিলাৰে বৃহৎ মন্তব্য কৰিছে। এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠনৰ পিছতে হাগ্ৰামা মহিলাৰ একশ্যন আৰম্ভ। BTCৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰতিগৰাকী চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টিকিং কৰিছে ভাল খবৰ, আৰু যদি জিঅ' টিকিং কৰা নাই নতুনকৈ কৰিব পাৰিব। প্ৰতিগৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMUYৰ চৰকাৰী ঘৰ। BTC বাসীৰ বাবে ঘোষণা কৰিছে।
কাইলৈৰ পৰা PMUৰ ঘৰৰ বাবে কৰা হ'ব সাৰ্ভে ঘোষণা কৰিছিল জৰীপৰ সময়সীমা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে হাগ্ৰামা মহিলাৰীয়ে নতুনকৈ গঠন কৰা হ'ব BCDC আৰু TCLCC টাউন কমিটি উন্নয়ন প্ৰাধিকৰণ কোনো চৰকাৰী আঁচনি দুৰ্নীতি নচলিব দৰিদ্ৰ পৰিয়ালৰ জৰীপৰ সময়ত কোনো ৰাজনীতিকৰণ নচলিব দুৰ্নীতি ধৰা পৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা যি আশালৈ জনতাই ভোট দিছে সকলোতে তাৰ প্ৰতি লক্ষ্য ৰাখিব হাগ্ৰামা চৰকাৰে পৰীক্ষণ গঠনৰ পিছতে এই মন্তব্য কৰিছে পৰীক্ষণ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গোৱালপাৰাত চলিব উচ্ছেদ 2.0 দীঘলীয়া তালিকালৈ সাজু হৈছে প্ৰশাসন পুনৰ কপিব গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 2.0 দীঘলীয়া তালিকালৈ সাজু হৈছে প্ৰশাসন ঘৰে ঘৰে প্ৰশাসনে জাৰি কৰিছে জাননী বেদখলকাৰীক বান্ধি দিলে 15 দিনৰ সময়সীমা নৱেম্বৰৰ প্ৰথম সপ্তাহতে গোৱালপাৰাত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান 200 সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান পাইকান হাছলাবুলৰ পিছত এইবাৰ 200টাত উচ্ছেদ অভিযান আৰম্ভ কৰিব বনাঞ্চল বেদখল কৰা লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই পদত্যাগ কৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনালে নোৱা হ'ব আন্দোলন এই আন্দোলন জুবেন গাৰ্গক ন্যায় দিয়া নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% কমি যাব আন্দোলন যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাই দিয়া হয় তেন্তে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আন্দোলন এই আন্দোলনৰ উদ্দেশ্য হৈছে জুবেনক ন্যায় প্ৰদান কৰা নহয় হয় বন্ধু এই আন্দোলনৰ উদ্দেশ্য জুবেন গাৰ্গক ন্যায় প্ৰদান কৰা নহয় এই আন্দোলনৰ উদ্দেশ্য হৈছে ৰাজনীতি কৰা বিগত 4টা বছৰত একো সুযোগ লাভ নকৰাৰ পাছত এই সুযোগৰ লাভ উঠাইছে একাংশই জীৱিত কালত জুবেনৰ অনুৰাগীসকল বেলেগ আছিল এছাম জুবেন অনুৰাগীৰ সৃষ্টি হৈছে যিয়ে জুবেন গাৰ্গক পদে পদে সমালোচনা কৰিছিল জুবেনৰ পৰলোক প্ৰাপ্তিৰ আগৰ আৰু পাছৰ অনুৰাগীৰ পাৰ্থক্য আছে ৰাজীৱ চৌধুৰীৰ মৃত্যুৰ পাছত সেই সকল লোকে জুবেনক কৰিছিল সমালোচনা ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত জুবেনক কিদৰে সমালোচনা কৰিছিল সকলো প্ৰত্যক্ষ কৰিছিল বিগত এমাহত জুবেনৰ প্ৰকৃত অনুৰাগীসকল পিছ পৰি থাকিল বিগত এমাহত জুবেনক ভাল পোৱাসকল ৰাজপথলৈ ওলাই আহিল জুবেনৰ প্ৰকৃত অনুৰাগীসকলক ৰাজপথলৈ ওলাই অনাৰ প্ৰচেষ্টা কৰিছে কংগ্ৰেছে জুবেনে বিচাৰিছিল শান্তিৰ অসমখন শান্তিৰ পৰিৱেশত ৰখাটো জুবেনৰ প্ৰতি ডাঙৰ শ্ৰদ্ধা জনোৱা হ'ব জুবেনে মোৰ অসম বুলি কোৱা অসমখনক আমি সকলোৱে ধৰি ৰাখিব লাগিব জুবেনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথলৈ ওলাই অহাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে 50% কমি যাব আন্দোলন আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ বহুতো কৃষকৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ পুৱা কৃষকৰ নাম কটা গৈছে শীঘ্ৰে PM কিষাণে 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল বহুতো কৃষকৰ বাবে এটা বেয়া খবৰ আহি পৰিছে এইবাৰ PM কিষাণৰ ধন নাপাব হাজাৰ হাজাৰ কৃষকসকলে জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ পুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰত হ'ব 21 নম্বৰ কিস্তিৰ ধন ৰাখি 4 ৰাজ্যৰ কৃষকে লাভ কৰিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব দেশৰ কৃষকসকলে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ৰাখি 4 ৰাজ্য পাঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধন ৰাখি কেৱল ইয়াই নহয় শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তিৰ ধন আজি কৰি লওক KYC আপডেট যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক অন্যথা আপোনাৰ একাউণ্টত আপুনি এই টকা নাপাব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এই কাম নতুন সকলৰ বাবে আছে নতুন নিয়ম আপুনি অৰুণোদয়ৰ নতুন নে পুৰণি হিতাধিকাৰী কমেন্ট কৰি জনাই দিয়ক পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম নতুন সকলৰ বাবে আছে কেইবাটাও নতুন নিয়ম অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধন ৰাখি
অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্ট ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত টকা মাহত জমা নহয় তেনে ক্ষেত্ৰত ব্লক অফিচলৈ গৈও আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগটো দিবৰ বাবে আপোনাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে ফোন কৰি দিব পাৰিব আপুনি মেছেজত। কেৱল এয়াই নহয়, আপুনি ধন যদি নাপায় তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও নতুন সুবিধা ৰাখিছে চৰকাৰে। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব আপুনি এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.